যাত্রী যাত্রী যাব যিখিনি যাবলগীয়া কাগজপত্ৰ এইখিনি নিৰ্দেশ দিয়া হৈছে। বিভিন্ন সময়ত কেন্দ্ৰীয় হস্তক্ষেপী ৰাজ্যিক হস্তক্ষেপীৰ পিনৰ পৰা নিৰ্দেশনামা জিলাবিলাকক পঠুৱাইছে। প্ৰতিজন হলযাত্ৰীয়ে এই নিৰ্দেশনামাসমূহক ভিত্তি কৰি তেওঁলোকে কাৰ্য ব্যৱস্থা হাতত লৈছে। গতিকে আমাৰ এইটো আমি সম্পূৰ্ণ কৰিছো হলযাত্ৰীসকলৰ যাতে বিনা সমস্যায় তেওঁলোকে যিটো আশা সেই আশাটো সফল হয় তাৰ বাবে আমি ব্যৱস্থা লৈছো। আৰু আমি তেওঁলোক আনুষ্ঠানিকভাৱে বিদায় দিম অহাকালি 6 বজাত এখন আমি বিদায় সভা বা বিদায় হোৱা আমাৰ শেষৰ যোৱা কৰা হয় যোৱা কৰিব তাতে মুকলিভাৱে বিদায় দিব। এই বিদায় অনুষ্ঠানটো 6 বজাত অনুষ্ঠিত হ'ব। আপোনালোক ইয়াতে আমি যিখন ইনভাইটেশ্যন লেটাৰ আমি দি দিম সেই বিদায় সভাত তাতে অসম সাহিত্য সভাৰ সভাপতি বসন্ত আমাৰ সামৰিক বাহিনীৰ মেজৰ জেনেৰেল যেতিয়া ৰাণা প্ৰতাপ কলিতা তেখেতে থাকিব। আৰু আমাৰ নাপায়িকা যিখন কমেডিয়ান আমি ৰিলিজ কৰোঁ ভৱিষ্যতৰে সেইখন উন্মোচন কৰিব। নিউ টেলিভিছন মানে মোৰ এডিটৰ পৰাশমী আদিত্য আৰু নতুন বিচাৰক থাকিব DY মেনেজিংৰ আমাৰ ডেকা কুমুদ দাস। গতিকে এইখিনি আমাৰ সামৰিক কাৰ্যসূচী তাৰ আমাৰ হোৱা হ'ব আৰু তাৰপৰা হোৱা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ আমি ইয়াৰ পৰা ৰাজ্যিক হেৰি কৰি ব্যৱস্থা কৰি আৰু ইয়াৰ পৰা পৰিবহণৰ ব্যৱস্থা কৰা আছে। তেওঁলোকে কাৰণ পৰহি ৰাতিপুৱা 7টা খাই তেওঁলোকে আমি ৰাতি 3টা বজাত সেই পৰিবহণৰ যোগেদি আমি ইয়াৰ পৰা উলিয়াই সেই গোটেই ব্যৱস্থাটো সম্পূৰ্ণ কৰি তাৰ পিছতে আমি আশা কৰোঁ আজি আকৌ ইনভাইটেশ্যন দি আপোনালোকে ৰিকুৱেষ্ট কৰি আমাৰ সময় নিৰ্ধাৰণ কৰি যে প্ৰতি মুহূৰ্তে মুহূৰ্তে আমালৈ কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় হস্তক্ষেপে এনেকুৱা চৰকাৰ আহি থাকে ফাইনেন্সিয়েল ইকুইপমেণ্ট ফাইনেন্স প্ৰতি মুহূৰ্তে প্ৰয়োজন সেইকাৰণে সময় যথেষ্ট তাকৰ। সেইকাৰণে আজি আহ্বান কৰি অহাকালি এই মুকলি অনুষ্ঠানটোত য'ত সাহিত্য সভাৰ কৰ্মসূচী থাকিব আপোনালোকে সকলোৱে যাতে অংশগ্ৰহণ কৰে আৰু এই কথাটো যাতে কালি সমগ্ৰ অসমৰ এটা বাৰ্তা যায় যাতে সাহিত্য সভাৰ সভাপতি থাকিব এজন মেজৰ জেনেৰেল থাকিব মানে এজন সাংবাদিক দুজন থাকিব। গতিকে আপোনালোকে এই বাৰ্তাটো যাতে সমাজলৈ যায় তাৰ বাবে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। তাৰ লগতে আমি বিদ্যালয়ৰ এটা বিশেষ ব্যৱস্থা আমি কৰি আছোঁ সেই কাৰ্যক্ৰম সম্পূৰ্ণ হৈ যাব। যে এনেধৰণৰ পৰিৱেশৰ মাজেৰে আমি স্বাস্থ্য সজাই কৰা গুৱাহাটী বিমান সোমোৱাৰ লগে তেওঁলোকক তুলনামূলক যুৱদন্ত পৰিয়ালে বহু সময় পানী দি আহিছে বছৰৰ পানী সকলোকে আমি সংযুক্ত কৰি বিভিন্ন ভাষা ধৰ্ম জাতিসকলে সমন্বয় ক্ষেত্ৰ হিচাপে আমি ইয়াত যেন এই সজাগ মাধ্যমেৰে আমি চেষ্টা কৰিবলৈ বিচাৰিছোঁ। আৰু অসমৰ শান্তি সম্প্ৰীতি সমন্বয় বাবে আমাৰ মৰ্চা কৰি আৰু মহিলা কৰ্মীসকলে প্ৰাৰ্থনা কৰিব আৰু যোৱাৰাম কৌশল তেখেতসকলক আমি যিবিলাক উপহাৰ দিম এই উপহাৰসমূহ তেওঁলোকে আৰম্ভ কৰিছিলোঁ যে আমি প্ৰতিবাৰে এতিয়া চৰকাৰৰ যে আগতে আমি নিজে দিছিলোঁ আমি গামোচাখন প্ৰদান কৰিম যিখন গামোচাৰ ওপৰত আমাৰ স্বাভিমানৰ লগতে তাতে অসমীয়া মানুহ লাখ হাজাৰ মানুহ থাকিব উন্নত অসমৰ উন্নত মানে নিৰ্বাচনৰ কাৰণে অসমীয়া মানুহ এই গামোচাখন আমাৰ অসমত যোৱা প্ৰতিটো হলযাত্ৰীয়ে এই গামোচাখন তাৰে পিন্ধি দিব লাগিব। আৰু তেখেতসকলক গৰমৰ এই ঠাণ্ডাৰ কাৰণে আমি যথেষ্ট উন্নত এটা ক্লাছ তুলিম সেই ক্লাছৰ জৰিয়তে তেওঁলোকে পানী ব্যৱস্থা কৰিব পাৰিব আৰু অন্যান্য সামগ্ৰী থাকিব। এই গোটেই ব্যৱস্থাবোৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছোঁ। কালি ৰাতিপুৱাৰ পৰা আমাৰ আহ্বান কৰি দিব ইয়াৰ বিতৰণ ব্যৱস্থা আৰু তাৰ লগে লগে সভাখন শেষ হোৱাৰ লগে লগে আমাৰ অপাৰেশ্যন 18-19-20-21 আমাৰ হলযাত্ৰী আমাৰ এমাউণ্ট গুৱাহাটী বিমান বন্দৰে নহয় বিমানবন্দৰে নহয় আমাৰ এখন কলিকতাও আছে আমাৰ বম্বেও আছে আমাৰ হায়দৰাবাদো আছে এবং সেইবিলাকে অসমৰ মানুহ চাকৰি কৰি আছে ব্যৱসায় কৰি আছে তেওঁলোকে আগবাঢ়ি যাব। গতিকে তেওঁলোকে কিন্তু আমাৰেই মানুহ সেই সকলো মানুহ আমি যাম আমি নিজেও যাম আমাৰ বিষয়া যাব আমাৰ ভৰতীয়া যাব আমি কলিকতাত যাম বা বম্বেত যাম সেই ব্যৱস্থা যেতিয়া আমি ইয়াতে যেনেকৈ কৰিছোঁ তাতে সম্পূৰ্ণ সেই ব্যৱস্থা দি কৰিম। কলিকতাত কেইজনকৈ যিবোৰ মাৰিব সেইসকলক যাতে আমি কলিকতা হাত কৰিবলৈ সভাতে ফাইনেল কৰিছোঁ সেইখনৰ পৰা তেখেতক বাছলৈ লৈ আমাৰ হাতখনলৈ লৈ যাব বহুত উন্নত ধন্যবাদ তালৈ লৈ যাব আৰু বিশেষ বম্বেত তেখেতৰ ব্যৱস্থা লৈছে। যে এইটো এটা ডাঙৰ পৰিৱেশৰ সমন্বয় এটা প্ৰয়োজন হয় যিটো আমি
সকলোৱে আজি সম্পন্ন কৰি দিছোঁ। অৱশ্যে আমি আমাৰ প্ৰেছ ৰিলিজটো আমাৰ নিমন্ত্ৰণী পত্ৰখন শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।